জয় হিন্দ এভৰিৱান। আজি আপোনালোকে বেলেগ এটা ৰূপত মোক দেখিছে, দেখি পেলাই চক খাব পাৰে। আচলতে ছানগ্লাছ লগাইছোঁ বেলিৰ কাৰণে। বেলিৰ ৰ'দটো বহুত বেছি, দুপৰীয়া হৈ গ'ল ভিডিঅ' বনাই আছোঁ। যিয়েই নহওক, কালি এটা ভিডিঅ' দিছিলোঁ, তাত বিগিনাৰ্ছৰ কাৰণে মই কৈছিলোঁ যদি ৰানিং টিপছ লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু ঠিক তেনেকৈ চয়নিকা শইকীয়া আৰু বহুত এক্সপিৰিয়েঞ্চে কমেণ্ট কৰিছিলে যে বিগিনাৰ্ছৰ কাৰণে ৰানিং টিপছ লাগে। তাৰ উপৰিও যিসকল পুৰণা তেওঁলোকলৈও ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো চাব, শেষলৈকে চাব। আজি যি 10টা ৰানিং টিপছ দিম, সেই টিপছকেইটা বহুত ইম্পৰ্টেণ্ট হ'ব। যদি আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে, যদি ৰানিঙত ভাল ইম্প্ৰুভমেণ্ট আনিব বিচাৰে, 10টা টিপ আপোনালোকে লওক। আৰু তেনেকুৱা কালিও মই ভিডিঅ'টোত অলৰেডি মই কৈছোঁ যে মোৰ ভিডিঅ'ত আপোনালোকে নাপায় 1 মাহতে 2 মাহতে ৰানিং আনাৰ টিপছ। এইটো যদি ভাবে ইউ কেন লিভ মাই চেনেল। গতিকে আপোনালোকে এইটো ভাবিলে মোৰ চেনেলৰ পৰা স্কিপ কৰিব পাৰে। আৰু যদি ভাবে নাই আমি অলপ টাইম দিম, শ্বৰ্টকাট ৰাস্তা নিবিচাৰি আমি ৰানিঙত টাইম দিম, আমাৰ জবটোক ইম্পৰ্টেণ্ট দি পেলাই আমি চেষ্টা কৰি যাম, হাৰ্ডৱৰ্ক কৰি যাম কনচিষ্টেঞ্চিৰ সৈতে। নেৰা নেপেৰা চেষ্টাই কয় নহয় বহুত ডাঙৰ মানুহ বনায়। গতিকে নেৰা নেপেৰা চেষ্টা কৰিব লাগিব। মানে শহাপহু আৰু কাছৰ নিচিনা শহাপহু হ'ব নালাগে, কাছ হওক যথেষ্ট হৈ যাব। গতিকে ৰানিং টিপছৰ আগতে দুটামান কথা কওঁ। এডভাৰটাইজমেণ্ট ওলাইছে, ৰাইট? এডভাৰটাইজমেণ্ট ওলাইছে, গতিকে এতিয়া এপইণ্টমেণ্ট লেটাৰ বা বেলেগক চাই পেলাই সদায় নিজৰ লগত কম্পিটিশ্যন কৰক। বেলেগক চাই পেলাই আপোনাৰ বডিয়ে যিমানটো মানে লোড ল'ব পাৰে আপুনি সিমানটো ৰানিং কৰক, গম পাইছেনে? তাতকৈ বেছি কৰিব নালাগে। প্ৰথম সপ্তাহ এনেকৈ সপ্তাহ ৱাইজ উইক ৱাইজ আপুনি ৰানিং কৰিব লাগিব। প্ৰথম সপ্তাহতে আপুনি 10 কিলোমিটাৰ 20 কিলোমিটাৰ ডেইলি দৌৰে, আপোনাৰ বডিত বহুত নেগেটিভ ইম্পেক্ট পৰিব পাৰে। গতিকে প্ৰথম কথাটো হ'ল যে জ'ছত আমি হোচ হেৰাব নালাগে। সেইটো হৈছে প্ৰথম কথা। তাৰপিছত আহি গ'ল যে আপুনি সপ্তাহত এদিন ব্ৰেক লওক, কাৰণ ব্ৰেক লোৱাটো হৈছে কি এক্সাৰচাইজৰে এটা পাৰ্ট। সপ্তাহত এদিন ব্ৰেক লোৱাটো হৈছে এক্সাৰচাইজৰ এটা পাৰ্ট। গতিকে এতিয়াও আমি আহোঁ ৰানিঙৰ 10টা টিপছলৈ। আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব। প্ৰথম 2টা টিপছ চাই পেলাই আপোনালোকে যদি এৰি দিয়ে তেতিয়া গম নাপাব। প্ৰথম কথাটো হ'ল ষ্টাৰ্ট শ্ল'লি এণ্ড ইজিলি। প্ৰথম কথা হৈছে মই যে ক'লোঁ যে প্ৰথমতে আপুনি যদি বিগিনাৰ্ছ তেতিয়াহ'লে আপুনি প্ৰথমতে স্পীড দৌৰিব নালাগে। আপুনি স্পীড দৌৰিব নালাগে, আপুনি শ্ল' দৌৰক। টাইম মেটাৰ নকৰে। আপুনি এটা ভাবি লওক যে ইমান পাক মই দৌৰিম ফিল্ডত, ইমান কিলোমিটাৰ মই দৌৰিম। লাগিলে আপুনি খোজকাঢ়িয়ে দৌৰক। আপোনাৰ ইম্পৰ্টেণ্ট নহয় যে আপুনি একদম উছেইন বল্টৰ নিচিনা দৌৰিব লাগিব, তেনেকুৱা নহয়। লাহে লাহে আপুনি ষ্টাৰ্ট কৰক। নহয় ডোণ্ট ট্ৰাই টু ফাষ্ট অন ডে 1। আপুনি প্ৰথম দিনাই স্পীড দৌৰিব নালাগে। আৰু ৰানিঙৰ আগত এক্সাৰচাইজটো কৰিবই। ৰানিঙৰ আগত ফিল্ডত আপুনি 3-4 পাক খোজকাঢ়ক। এইটো হৈছে প্ৰথম টিপছ। আপুনি ৰানিং কৰাৰ আগত ফিল্ডত 3-4 পাক খোজকাঢ়ক, বাছ আপোনাৰ যথেষ্ট হৈ যাব। ৰানিঙৰ ছেকেণ্ড টিপছটো হ'ল যে বি কনচিষ্টেঞ্চ নট ইনটেন্স। আপোনাৰ ৰানিংটো নিৰন্তৰ হওক, তীব্ৰ নহওক। মই কৈছোঁ ন শহাপহু আৰু কাছ। ঠিক ছেকেণ্ড টিপছটো হ'ল আপোনাৰ ৰানিংটো কনচিষ্টেঞ্চিৰ সৈতে যাওক। তেনেকুৱা নহয় আজি 10 কিলোমিটাৰ দৌৰিছোঁ, 3 দিনমান ফিল্ডত কোনো নাপাব, বিচনাতে শুই থাকিম, তেনেকুৱা হ'ব নালাগে। আপোনাৰ ৰানিংটো কনচিষ্টেঞ্চি হ'ব লাগে। আপোনাৰ ৰানিঙত এটা নিৰন্তৰতা দেখা পাব লাগে। এইটো হৈছে ছেকেণ্ড টিপছ। থাৰ্ড টিপছটো হ'ল যে জোতা, শ্বুজ ইউজ কৰিম নে নাই চাওক। এইটো মই পাৰ্চনেলি যদি কওঁ, মই শ্বুজ ইউজ কৰা নাছিলোঁ। কিন্তু কিছুমান থাকে অলপ মানে চহৰীয়া টাইপৰ জেগাত থাকে বা গাঁৱত তেওঁলোকে নদৌৰে। গতিকে গাঁৱত যিসকলে দৌৰে তেওঁলোকেতো শ্বুজ নহ'লেও চলি যায়, কিন্তু চহৰত যিসকলে থাকে শ্বুজ লাগে। তাৰপিছতো আপুনি যদি বিগিনাৰ্ছ, আপুনি যদি ফাৰ্ষ্ট ৰানিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে, জাষ্ট HS পাছ কৰিছে বা 10 পাছ কৰিছে, দৌৰিম বুলি ভাবিছে, যদি আপুনি এটা কাম কৰিব চাব, কিছুমান আছে মই চাইছোঁ প্ৰেক্টিচ কৰিব খালী ভৰিৰে, কিন্তু ইণ্টাৰভিউত যাব জোতা লগাই, তেওঁলোকে ফেইলেই মাৰে বা ৰানিং ভাল নহয়। গতিকে আপোনালোকে এটাই ভাবক যে কয় নহয় যে আপুনি 10টা কাম কৰিব নালাগে, এটা কামকে ভালকৈ কৰক। গতিকে আপুনি 10যোৰ শ্বুজ লৈ পেলাই 10টা হেৰি কৰিব নালাগে। আৰু যদি আপুনি শ্বুজেই ল'ব, যদি আপুনি জোতাই পিন্ধিব, এই 200 টকা 300 টকীয়া জোতা নহয়, মানে 1000 বা 1500 টকাৰ জোতা লওক, ভাল জোতা লওক, যিটো নেকি আপোনাৰ, কাৰণ জোতাত কিন্তু মানুহৰ ইঞ্জুৰি হয়। জোতা পিন্ধি যি দৌৰে 90% চান্সেছ থাকে ইঞ্জুৰি হোৱাৰ, কাৰণ ভাল শ্বুজ তেওঁলোকে ইউজ নকৰে। গতিকে মই এইটোৱে ক'ম, আপুনি যদি শ্বুজ ইউজ কৰিছে আজিৰ পৰা ষ্টাৰ্ট কৰি ইণ্টাৰভিউলৈকে শ্বুজ ইউজ কৰক। আৰু যদি শ্বুজ ইউজ কৰা নাই, 1 মাহ শ্বুজ লগাই আৰু 1 মাহ খালী ভৰিৰে, এতিয়া শ্বুজ লগাব, ইণ্টাৰভিউত গৈ শ্বুজ পেলাই দিব, বা এতিয়া শ্বুজ ইউজ কৰিব, ইণ্টাৰভিউত গৈ শ্বুজ ইউজ নকৰিব, তেনেকুৱা হ'লে আপোনাৰ ৰানিংটো ইম্প্ৰুভ নহ'ব। গতিকে 3 নম্বৰ টিপছটো হ'ল
আপোনাৰ নিজৰ ওপৰত কথা। আপুনি যদি ভাবে মই ইণ্টাৰভিউলৈকে ৰানিং কৰিম শ্বুজ লগাই, আৰু যদি ভাবে যে নাই মই শ্বুজ লগালে মই কমফৰ্ট নহয়, মই কমফৰ্টেবল ফিল নকৰোঁ, তেতিয়াহ'লে শ্বুজ লগাব নালাগে আজিৰ পৰাই। এইটো হৈছে 3 নম্বৰ টিপছ নম্বৰ 4, যিটো নেকি আপুনিও বেয়া পায়, ময়ো বেয়া পাইছিলোঁ, বহুতে বেয়া পায়, কিন্তু এইটো নকৰিলে আপোনাৰ ৰানিঙো ইম্প্ৰুভ নহ'ব। সেইটো হৈছে ৱাৰ্ম আপ বিফ'ৰ ৰানিং। আমি কি কৰোঁ, ফিল্ডত ইউজুৱেলি আহি পেলাই এনেকৈ স্পৰ্টিং এনেকৈ খোলোঁ, তাৰপিছত পেণ্ট খোলোঁ, হাফ পেণ্টটো থাকেই, আমি ৰানিং ষ্টাৰ্ট কৰি দিওঁ। তেনেকৈ হ'লে ইঞ্জুৰি হোৱাৰ চান্স থাকে। আপুনি আহক, লাইটলি জগিং কৰক, লেগ চুইং কৰক, লেগ এনেকৈ। যদি আপোনালোকে ভাবে ৰানিং ৱাৰ্ম আপ কেনেকৈ কৰিব লাগে, মই ভিডিঅ' লৈ আহিম, জাষ্ট মই কৈছোঁ কি কৰিব লাগে। এংকেল ৰোটেশ্যন কৰক, গম পাইছেনে? এংকেল এনেকৈ যদি আপোনালোকে ৰোটেশ্যন কৰি থাকে, সেইটোতো আপোনালোকৰ প্ৰফিট আছে, আপোনালোকে ইঞ্জুৰি হোৱাৰ চান্স। গতিকে 4 নম্বৰ টিপছটো হ'ল যে আপোনালোকে ৱাৰ্ম আপ কৰক ৰানিঙৰ আগত। এলেহুৱাৰ নিচিনা, মানে এইটো ক'বলৈ বেয়া লাগে, শব্দটো শুনিবলৈ বেয়া, কিন্তু জাষ্ট যদি মোৰ আপোনালোক ছাবস্ক্ৰাইবাৰ ফেমিলি হয়, গতিকে আপোনালোকক অলপ মই গালি পাৰি হ'লেও, বন্ধুৰ নিচিনা বুজাই হ'লেও মই কথাকেইটা কৈছোঁ যে আপোনালোকে ৰানিঙত গৈ ৰানিং ষ্টাৰ্ট কৰি নিদিব। 5 মিনিট 10 মিনিট আপোনালোকে ৱাৰ্ম আপ কৰক, বডিটো আপোনালোকে গৰম কৰক, গম পাইছে? এতিয়া হৈ গ'ল আমাৰ 5 নম্বৰ টিপছ। 5 নম্বৰ টিপছটো হ'ল যে কুল ডাউন আফটাৰ ৰানিং। ৰানিঙৰ পিছত বহুত আছে তেনেকুৱা, মই দেখিছোঁ আমাৰ ফিল্ডতো আছিলে, ৰানিঙৰ পিছত আহিব, দৌৰি পেলাই আহি পেলাই কৰি পেলাই শুই যাব, মাটিত শুই যায়, নহ'লে বহি দিয়ে। এইটো কাম কেতিয়াও নকৰিব। আপুনি ৰানিং কৰি আছে, অভিয়াছলি কষ্ট লাগিব, চবৰে কষ্ট হয়, কোনো নেচাৰ মানে গড গিফ্টেড নহয়। আপুনি আহিছে ৰানিং কৰি পেলাই, অহাৰ পিছত আপুনি 3-4 পাক ফিল্ডত খোজ কাঢ়ক মানে অলপ তেনেকুৱা খোজ কাঢ়া নহয় আকৌ যে একদম নোৱাৰিকে, এনেকৈ অলপ জগিং কৰি পেলাই আপুনি খোজ কাঢ়ক, 4-5 পাকমান খোজ কাঢ়ক। তাৰপিছত আহি যেনেকৈ ৱাৰ্ম আপ কৰাৰ আগত যিবোৰ কৰে, মানে ৰানিং কৰাৰ আগত ৱাৰ্ম আপ টাইপত যিবোৰ কৰে, এংকেল ৰোটেশ্যন, জগিং, যি কৰে, ৰানিঙৰ পিছতো সেয়া কৰক। কাৰণ আপুনি ছাপ'জ ৰাতিপুৱা ৰানিং কৰি ঘৰত যাব, আপুনি কি আবেলি আহিব নালাগে আকৌ ৰানিং, পিছদিন আহিব নালাগিব। যদি ভাবে আৰু নাহোঁ ৰানিঙত, তেতিয়াহ'লে ৰানিং কৰক আৰু ঘৰত গুচি যাওক, শুই পেলাই ঘৰত গুচি যাওক। গতিকে সেইটো নকৰিব। আপোনালোকে প্ৰথমতে ৰানিং কৰিছে, ৱাৰ্ম আপ কৰিছে, ৰানিং কৰিছে, আকৌ মানে কুল ডাউন কৰক, আকৌ আপোনালোকে ষ্ট্ৰেচিং কৰক, এংকেল ৰোটেশ্যন কৰক, যি জগিং কৰক, আকৌ কৰক। আৰু যে আপোনালোকে ভিডিঅ' বিচাৰে ৰানিঙৰ পিছত কি কৰিব লাগে, ভিডিঅ' আহিব। গতিকে 5 নম্বৰ টিপছটো আমাৰ হ'ল। এতিয়া হৈ গ'ল আমাৰ নম্বৰ 6 টিপছ। এইটো হৈছে ষ্টে হাইড্ৰেট। আপোনালোকে কি কৰিব, যিসকলে ৰানিং কৰে, অভিয়াছলি ঘাম ওলায় ন, পচিনা ওলায়, গতিকে আপোনালোকে পানী খাওক ৰানিঙৰ আগত মানে কি, মই একজেক্টলি আপোনালোকে অলপ চাব হেৰিটো, চাইণ্টিফিক অলপ হেৰি চাব, 2-3 ঘণ্টা আগত পানী অলপ ঠিকছে খাব, গম পাইছেনে? এনেকুৱা নহয় ৰানিং কৰিব গৈ আছোঁ, ঠিকছে ঢকঢককৈ 1 বটল পানী ঢালি দিছোঁ, তেনেকুৱা হ'লে আপোনালোকে পেটত পানী কুল কৰি থাকিব, গতিকে দৌৰিব নোৱাৰিব। ৰানিং কৰাৰ আগত, আৰু ৰানিং কৰাৰ আগত বুলি নহয়, যিসকলে ৰানিং কৰে স্পেচিয়েলি, এনেও মানুহে পানী খাব লাগে, বাট যিসকলে স্পেচিয়েলি ৰানিং কৰে, ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, তেওঁলোকে পানীটো বেছিকৈ খাব লাগে। যিমানটো নেচাৰেল এজন মানুহে খাব লাগে দিনটোত, তাতকৈ আপোনালোকে ডবল খাব লাগে। তেতিয়াহ'লে যিটো পচিনা ওলাব, যিটো ঘাম ওলাব, আৰু ৰানিঙত ঘাম ওলালে ভাল, বেয়া নহয়, গম পাইছেনে? গতিকে আপোনালোকে কি কৰিব, ঠিকছে পানী খাব। এইটো হৈ গ'ল আমাৰ নম্বৰ 6 টিপছ। নম্বৰ 7টো হৈছে ফ'কাছ অন ব্ৰিথিং। এতিয়া চাওক, এইটো এটা ডাঙৰ কুৱেশ্যন, উশাহ নিশাহ লোৱা যিটো। বহুতে কয় নাকেৰে আৰু মুখেৰে মুখেৰে উশাহ নিশাহ ল'ব নালাগে, নাকেৰে ল'ব লাগে। এতিয়া চাওক, মোৰ কথাটো মই কৈছোঁ, মইতো গম পাই মই ভাল ৰানিং কৰিছিলোঁ ইণ্টাৰভিউ টাইমত, মই কিন্তু মুখেৰে লৈছিলোঁ, নাকেৰে মই ল'ব পৰা নাছিলোঁ। কিন্তু যিসকল অলিম্পিয়ান ভাল প্লেয়াৰ, সিহঁতেও কয়, ফাৰাহঁতেও কয় যে এইটো নিজৰ লগত কথা। আপুনি যদি মানে কয় নহয়, 2 ভৰিত 2 নাও নিদিব, কাৰণ যদি আপোনালোকে ভাবে নাকেৰে উশাহ ল'ম, মুখেৰে নলওঁ, তেতিয়াহ'লে ভাগৰটো বেছি লাগিব। যদি আপোনালোকে ভাবে নাই, মোৰ যিটো কমফৰ্ট, কিছুমানৰ কমফৰ্ট নাকেৰে উশাহ লোৱা, কিছুমানৰ কমফৰ্ট মুখেৰে উশাহ লোৱা। গতিকে আপুনি যেতিয়া ৰানিং ষ্টাৰ্ট কৰে, কিমান 12 পাকহে 10 পাক দৌৰিব লাগে, 32 মিটাৰ, আপুনি নাকে মুখে ৰানিং কৰি পৰা পাৰ হৈ যাওক না, তাৰ কাৰণে কি লাগিব, প্ৰেক্টিচ লাগিব তাৰ আগতে, গম পাইছেনে? আপুনি যিটোৰে উশাহ লয় সেইটোৰে লৈ থাকিব। কিছুমানে আছে, মই চাইছোঁ ইণ্টাৰভিউ টাইমত কি কৰে, ৰানিং টাইমত পূৰা নাকে মুখে উশাহ লয়, ইণ্টাৰভিউ টাইমত বহুতে বুদ্ধি দিয়ে যে মুখেৰে উশাহ ল'ব নালাগে, নাকেৰে ল'ব লাগে। তাত গৈ পেলাই যেতিয়া মুখখন এনেকৈ বন্ধ কৰি পেলাই দৌৰে, নাকেৰে উশাহ লয়, তাত পিছত দৌৰিব নোৱাৰে, ভাগৰুৱা হৈ যায়। গতিকে আপুনি প্ৰেক্টিছত যিটো কৰে, ইণ্টাৰভিউটো সেইটোৱে কৰিব। আল্টিমেটলি মোৰ কোৱাৰ উদ্দেশ্য এইটোৱে, আপুনি প্ৰেক্টিছত যদি ভাবিছে মই নাকেৰে উশাহ ল'ম, লৈ পেলাই ভাল পাওঁ, নাকেৰে লওক, তাতো নাকেৰে লওক। যদি ভাবিছে নাই মোৰ এইবোৰ মই নোৱাৰিম, মুখেৰে ল'ব লাগিব, মুখেৰে লওক, তাতো মুখেৰে লওক। যদি আপুনি ভাবিছে শ্বৰ্ট ৰানিং কৰিম,
100 মিটাৰ 200 মিটাৰ তাত দিয়ে নহয় তাত আপুনি লওক নাকেৰে ল'ব পাৰি তাত কিমান 10-20 ছেকেণ্ডহে নাক এনেও বন্ধ কৰি ৰাখিব পাৰি 10 ছেকেণ্ড 20 ছেকেণ্ড হয় নহয় 1 মিনিটলৈকে পাৰি কিন্তু 3200 মিটাৰ দৌৰাটো আপোনাৰ বডিত যিমানটো অক্সিজেন আপোনাৰ নিড হয় যিমানটো প্ৰয়োজন হয় আপুনি অকল নাকেৰে সেইখিনি অক্সিজেন বডিত আপুনি দিব নোৱাৰে তাৰ কাৰণে মুখখনো প্ৰয়োজন হৈ যায় গতিকে আল্টিমেটলি কোৱাৰ উদ্দেশ্য এইটোৱে আপুনি যিটোত কমফৰ্ট সেইটোৱে ল'ব এতিয়া হৈ গ'ল আমাৰ টিপছ নাম্বাৰ 8 সেইটো হৈ গ'ল চুজ এ সফ্ট ছাৰফেচ তাৰ কোৱাৰ মতলবটো হ'ল যে ইণ্টাৰভিউত আপোনালোকক এনেকুৱা জেগাটো নিদিয়ে বা পাথৰ গিটি থকা জেগাত নিদিয়ে মই যে কৈছিলোঁ আপোনালোকক যে ৰানিং কৰাৰ আগত আপোনালোকে গ্ৰাউণ্ডত 4-5 পাক খোজকাঢ়াৰ উদ্দেশ্যটো এইটো নহয় যে চকু মুদি খোজকাঢ়িব যদি যি ফিল্ডৰ চাৰিওকাষে চাব পাথৰ গিটি কিবা আছে নেকি পেলোৱা বা তাত বোকা হৈ আছে বা কিবা এটা থাকিব পাৰে ন যদি আপোনাৰ ভৰিত যদি কিবা এটা সোমাই যায় কিমান দিনৰ কাৰণে আপুনি বহি থাকিব লাগিব আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব গতিকে কোৱাৰ উদ্দেশ্যটো হ'ল আপোনালোকে যিটো গ্ৰাউণ্ডত দৌৰিব পাৰিলে আপোনালোকে 20 জন ল'ৰা যদি থাকে অলপ ক'ৰবাত মাটি পেলাব লাগে ইমান হেৰি হৈ আছে ঘৰত মাটি পেলাব লাগে পেলাই দিব আমিও তেনেকৈ ফিল্ডত পেলাইছিলোঁ বালি মাটি আমিও পেলাইছিলোঁ গতিকে এইটো হৈ গ'ল 8 নম্বৰ টিপছ 9 নম্বৰ টিপছটো হ'ল লিচেন টু ইয়ৰ বডি মই যে কৈছিলোঁ ব্ৰেকটো আপুনি জানে আপোনাৰ বডিয়ে কি বিচাৰি আছে আপুনি আপোনাৰ বডিৰ এগেইনষ্টত নাযাব অবভিয়াছলি ৰানিং কৰিলেনো কাৰণো ভাল লাগে দুপাক দৌৰিটোতো বডিয়ে বিচাৰে যে বহি যা মাইণ্ডটোৱে বডিটোৱে কয় বহি যা মই সেইটো কথা ক'বলৈ যোৱা নাই আপুনি 6 দিন সপ্তাহটোত ভালকৈ ৰানিং কৰিছে ভালকৈ মতলব ষ্টাৰ্টিঙত কৰিব নালাগে ইমান আৰু 10 কিলোমিটাৰকৈ যিয়ে নহওক আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি ৰানিং কৰিছে কৰাৰ পিছত আপুনি এদিন ব্ৰেক দিব পাৰে কোনো কথা নাই কিন্তু ইউজুৱেলি কি হয় মই চাইছোঁ যিসকলে নেকি সপ্তাহটোত 4 দিন ৰানিঙে নকৰে ঘৰতে থাকে সিও আকৌ দেওবাৰে মিছ কৰি দিয়ে যে আজি ব্ৰেক কিন্তু বাকী 4 দিন কিহৰ কাৰণে ব্ৰেক হৈছে বাকী 4 দিনলৈকে দেওবাৰ আছিল গতিকে সেইটো হ'ব নালাগে যদি আপুনি 6 দিন বা 5 দিনো যদি ভালকৈ ৰানিং কৰিছে সপ্তাহটোত সাফিচিয়েণ্ট গতিকে সেইটোৱেই যে আপোনালোকে যিটো ৰানিং কৰিব মানে আপোনালোকে চাব ৰানিং কৰাৰ পিছত আপোনাৰ বডিটো কি বিচাৰি আছে যদি বিচাৰি আছে ব্ৰেক য়েছ আপুনি ব্ৰেক ল'ব পাৰে আজিৰ ভিডিঅ'ৰ লাষ্ট আৰু 10 নম্বৰ একেবাৰে শেষৰটো টিপছ হ'ল ফ'ল' দি 10% ৰুল এইটোৰ উদ্দেশ্যটো কি আপোনালোকে ভালকৈ কথাটো মন দিব তেতিয়া বুজি পাব 10% ৰুলটো ৰানিঙত ইউজ হয় কিয় আপুনি সপ্তাহটোত আগবেলা ছাপ'জ আগবেলা 2 কিলোমিটাৰ দৌৰিব ভাবিছে পিছবেলা 1.5 কিলোমিটাৰ বা 3 কিলোমিটাৰ ভাবিছে ঠিক আছে এনেকৈ দৌৰি আছে এক সপ্তাহ দৌৰাৰ পিছত আপুনি নেক্সট সোমবাৰৰ পৰা কি ভাবিছে যে নাই আগবেলা 5 কিলোমিটাৰ দৌৰিম পিছবেলা 8 কিলোমিটাৰ দৌৰিম এইটো 10% ৰুল হ'ল জানো এইটো দেখোন 80% ৰুল হৈ গ'ল কাৰণ আপুনি এইটো সপ্তাহত যিমানটো ৰানিং কৰিছে নেক্সট সপ্তাহত 10% ইনক্ৰিজ কৰক আপুনি এইটো সপ্তাহত ৰাতিপুৱা 5 কিলোমিটাৰ দৌৰিছে আবেলি 6 কিলোমিটাৰ অহা সপ্তাহৰ পৰা ৰাতিপুৱা 6 কিলোমিটাৰ আবেলি 7 কিলোমিটাৰ দৌৰক বা 2 কিলোমিটাৰ দৌৰিছে অহা সপ্তাহত 2500 মিটাৰ দৌৰক বা 3 কিলোমিটাৰ দৌৰক গম পাইছেনে তেনেকৈ 10% ৰুলটো যোনে ফ'ল' কৰে আৰু যি মই টিপছ দিছোঁ ৰানিঙৰ ৱাৰ্ম আপ ষ্ট্ৰেচিং লেগ যি মানে জগিং আছে যদি আপোনালোকে ভিডিঅ' বিচাৰে আমি যি কৰিছিলোঁ আমি যেনেকৈ আমাৰ ইম্প্ৰুভ হৈছিলে ডে বাই ডে সেইবোৰ সকলো ভিডিঅ' লৈ আহিম গতিকে এইকেইটা হৈছে টিপছ তাৰপিছত মই এটা কথাই ক'ম ৰানিংটোক আপোনালোকে এনজয় হিচাপে ল'ব যেনেকৈ মুভি এটা চালে 3 ঘণ্টা টাইম কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ ঠিক তেনেকৈ আপোনাৰ ফিল্ড মানে যিটো গ্ৰাউণ্ড থাকিব ফিল্ড থাকিব নিজৰ লোকেল ফিল্ড সেইটো আপোনালোকে কি কৰিব জানেনে হোম মানে নিজৰ ঘৰ বুলি ভাবি ল'ব তাত গ'লে যাতে বৰিং ফিল্ড হৈ পেলাই যাতে যাবলগীয়া নহয় যে ঘৰৰ পৰা ফিল্ডত যাম এই নাযাওঁ নেকি যাবলৈ মন যোৱা নাই এই কিনো ৰানিং কৰি থাকিব লাগে ডেইলি ভালেই নালাগে এইটো হিচাপত যদি যায় মই একদম গেৰাণ্টি দি ক'ম আপোনাৰ ৰানিং ইম্প্ৰুভ নহয় তাৰপিছত আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্স থাকিব যদি ভাবে নাই ৰানিং কৰিব লাগিব মানে ঘৰত ভালেই নালাগে বল ফিল্ডত যাম দেওবাৰো যদি ভাবে যে ফিল্ডত যাম ৰানিং কৰিম তেতিয়াহ'লে সেইটো এটা মানে আপোনাৰ ৰানিংটো অট'মেটিকলি ইম্প্ৰুভ হৈ থাকিব যদি মজা হিচাপে লয় আৰু যদি ভাবে বৰিং টাইপ হিচাপে লয় তেতিয়া আপোনাৰ ইঞ্জুৰি হ'ব গতিকে আপুনি যদি ৰানিং ইণ্টাৰভিউ দিম বুলি ভাবিছে কিহৰ কাৰণে আমাৰ ইমান এলেহুৱা হ'ব লাগে ৰানিং কৰিম ভাই পিছৰ কথা পিছত হয় নহয় শেষত আৰু এটা কথা আছে সেইটো হৈছে মানে গ্ৰুপত দৌৰিম নে নাই এইটো এটা ডাঙৰ কুৱেশ্যন চাওক ইনিচিয়েল মুভমেণ্টত আপুনি এতিয়া দৌৰি আছে ঠিক আছে আপুনি গ্ৰুপত নদৌৰিলেও কথা নাই হা বা গ্ৰুপত দৌৰিলে ফাইদাটো কি হয় আপোনাৰ লাভটো কি হ'ব জানেনে ইণ্টাৰভিউ দিনাতো আপোনাক অকলে নিদিয়ে 30টা 40টাতো থাকিবই মিনিমাম 40টা 30টা এনেকৈতো দিয়ে বা যিসকলে আৰ্মি ইণ্টাৰভিউ দিম ভাবিছে 200-300 দিয়ে গতিকে গ্ৰুপত দৌৰিলে আপুনি নিজকে পৰীক্ষা কৰিব পাৰে তাৰপিছত আৰু এটা হয় আপুনি যে এনেকৈ কাটি কুটি যাব লাগে ইণ্টাৰভিউ দিনা হ'বলৈ আপোনাক চাইড দিব যে তুমি যোৱা ভাই মই গৈ আছোঁ আপুনি তেনেকৈ আপোনাৰ যিটো নেকি
400 মিটাৰ যিটো নেকি ছাৰ্ফেচটো থাকিব, যিটো গ্ৰাউণ্ড থাকিব, যদি আপুনি 1 নম্বৰত গৈ পেলাই দৌৰিব বিচাৰে তেতিয়া আপোনাৰ টোটেল গৈ হৈ যাব 3200 মিটাৰ নহয় জানো ট্ৰেকটো, আপোনাৰ টোটেল ৰানিঙৰ হেৰিটো 3400 মিটাৰ হৈ যাব পাৰে। 200 মিটাৰ বা 150 মিটাৰ আপুনি এক্সট্ৰা দৌৰিব লাগে, কাৰণ বেলেগক আপুনি যেনেকৈ বিট কৰি যাব আপোনাৰ অট'মেটিকলি আপুনিতো একদম লেফ্ট ছাইডত যিটো হেৰি থাকে খুঁটা থাকে তাততো যাব নোৱাৰে, এইফালেদি যাব লাগে। গতিকে আপোনালোক মই এটা কথা ক'ম, 3200 মিটাৰৰ জেগাত পাৰিলে 3300 মিটাৰ দৌৰক, গ্ৰুপত দৌৰক, বেছিকৈ গ্ৰুপত দৌৰি পেলাই আপোনাৰ গ্ৰুপত দৌৰিলে ৰানিংটো বেছি ইম্প্ৰুভ হয়। আৰু ইণ্টাৰভিউ আহক বাৰু, তাৰপিছত ক'ম। ইণ্টাৰভিউৰ আগততো আপোনালোকে নিজৰ ফিল্ডত দৌৰিবই, য'ত ৰিজাৰ্ভত ইণ্টাৰভিউ হয় নগাঁও ৰিজাৰ্ভত বা আপোনালোকৰ নিজৰ ৰিজাৰ্ভত, তাত গৈ ৰিজাৰ্ভত দৌৰিব, যিটো ফিল্ডত নেকি ইণ্টাৰভিউ হ'ব, আৰু তাত ভাল ভাল ল'ৰাৰ লগত দৌৰিব, তেতিয়া ৰানিংটো যে ইম্প্ৰুভ হয়। আমিও তেনেকুৱা কৰিছিলোঁ। আমি যেতিয়া ফিল্ডত দৌৰোঁ, আমাৰ তাত কিমান ফিল্ড আছে গোটেইকেইটাত যাওঁ, বেলেগৰ পৰা ল'ৰা মাতো যে আহা আমি সোমবাৰে টাইমিং চাম, বা আমি ৰিজাৰ্ভত যাওঁ দৌৰিবলৈ, পাইছেনে? তেনেকৈ বহুতো আমাৰ ফিল্ডতো 40টা মানৰে চাকৰি আছে এনেকৈ। গতিকে আপোনালোক যিসকল বিগিনাৰ্ছ আৰু যিসকল পুৰণা আছে খিলাৰী, তেওঁলোককো কম ৰুলছ এটা ফ'ল' কৰক। আৰু যদি লাষ্ট এজ আছে তেতিয়াহ'লেতো আৰু ভালকৈ লাগক। লাষ্ট এজ, ফাৰ্ষ্ট এজ তোমালোকৰ গল্ডেন চান্স। ফাৰ্ষ্ট এজ যোন আছে এটা ৰেকৰ্ড হৈ যাব, প্ৰথমবাৰ ইণ্টাৰভিউ দিয়ে চাকৰি পাই গ'ল। লাষ্ট এজ যোন আছে তাৰো এটা ৰেকৰ্ড হ'ব যে হাৰ মানা নাই, নেভাৰ গিভ আপ। আমি ইমান বয়স হৈ গৈছে, 28 বছৰ 30 বছৰ, তথাপি আমি ডেকা ল'ৰা 22 বছৰৰ ল'ৰা এটা নিচিনা আমি দৌৰিছোঁ, যাতে এনেকৈ ক'ব পাৰে ৰাইজেও, যাতে এনেকৈ কয় যে চা ইমান বয়স হৈ গ'ল তথাপিও কিমানটো মানে বডিত পাৱাৰ আছে, গম পাইছেনে? গতিকে আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব, মই ভিডিঅ' লৈ। থেংক ইউ।